মৰমৰ ছাত্ৰ ছাত্ৰী তথা শ্ৰদ্ধাৰ অভিভাৱকসকল, নমস্কাৰ। কৃষ্ণকান্ত মেথছলৈ স্বাগতম। নামটো মোৰ ককাৰ নামত সমৰ্পিছোঁ। ফেচবুক, ইউটিউবৰ বিভিন্ন কণ্টেণ্ট ব্লগ চাইছোঁ, আটাইবোৰ ভাল লাগিছে। যদিও আটাইবোৰত অনুশীলনীৰ সমাধানৰ ওপৰতহে গুৰুত্ব দিয়া দেখা গৈছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈ বিভিন্ন কিতাপ অধ্যয়ন কৰিছোঁ। প্ৰতিখন কিতাপতে কোনো এটা বিষয়ৰ অনুশীলনীৰ প্ৰাৰম্ভণিতে বা পাতনিতে বিষয়টোৰ ওপৰত সুন্দৰভাৱে বৰ্ণনা দিয়া আছে। বিদ্যালয়ত বিতংভাৱে পঢ়ায় যদিও ছাত্ৰ ছাত্ৰীসকলে হয়তো বিশেষ গুৰুত্ব দিয়া দেখা নাযায়। যিসকল ছাত্ৰ ছাত্ৰীয়ে গুৰুত্ব দিয়ে সেইসকল ছাত্ৰ ছাত্ৰীৰ পিছলৈ একো অসুবিধা নহয় অথবা ভাল নম্বৰ পাবলৈ সক্ষম হয়। সেয়েহে মোৰ ব্লগটোত কিতাপৰ অনুশীলনীতকৈ সমাধানক লৈ গণিতৰ প্ৰতিটো বিষয়ৰ বুনিয়াদী ধাৰণাৰ ওপৰত গুৰুত্ব দিম। গণিতত পোৱা প্ৰতিটো শব্দৰ সংজ্ঞা কি জানিবলৈ চেষ্টা কৰিম। সংজ্ঞাবোৰ জানিলে গণিত সহজ হৈ পৰিব। সৰু শ্ৰেণীসমূহতে গণিতৰ জ্যামিতিৰ মৌলিক ধাৰণাসমূহৰ বিতং বিৱৰণ থাকে। যিমানেই উচ্চ শ্ৰেণীলৈ যোৱা যায় এইবোৰৰ প্ৰয়োগহে দেখা যায়। গতিকে সৰু শ্ৰেণীৰ পৰা ধাৰণা স্পষ্ট হ'ব লাগিব। আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলৰ সহায়ক হ'ব। ধাৰণাৰ লগতে অনুশীলনীৰ উত্তৰসমূহো সহজ সৰলভাৱে কৰি দিয়াৰ চেষ্টা কৰিম। সকলো ছাত্ৰ ছাত্ৰী গুৰুত্ব সহকাৰে মোৰ ব্লগটো চাই উপকৃত হ'ব বুলি আশা ৰাখিলোঁ। আজি আৰম্ভণি হিচাপে ষষ্ঠ শ্ৰেণীৰ প্ৰথম পাঠত শিকিবলগীয়া হিচাপে সংখ্যা বা সংখ্যাৰ গঠন সম্পৰ্কে আলোচনা কৰিম। আগৰ শ্ৰেণীসমূহত সংখ্যাৰ বিষয়ে শিকি আহিছা, এতিয়া পুনৰ থুলমূলকৈ জানিম। গণিত জানিবলৈ প্ৰথমে অংক কি, আমি যি গণিত শিকিম তাৰ পদ্ধতি কি, সংখ্যা কি, সংখ্যাংকন পদ্ধতি কি, সংখ্যাত অংকৰ মান কি, নিজা মান, স্থানৰ মান ইত্যাদি বিতংভাৱে জানিবলৈ চেষ্টা কৰিম। আমি যি গণিত শিকিম সেইটো হ'ল দশমিক সংখ্যা পদ্ধতি। আজি আমি দশমিক পদ্ধতিৰ সংখ্যাবোৰৰ বিষয়ে আলোচনা কৰিম। দশমিক পদ্ধতিৰ সংখ্যাবোৰক হিন্দু আৰবীয় নাইবা আৰবীয় সংখ্যা পদ্ধতিও বোলে। পৃথিৱীৰ সকলো দেশতে এই সংখ্যা পদ্ধতি প্ৰচলিত। এই সংখ্যা পদ্ধতিত লিখিবলৈ 10টা চিহ্ন বা প্ৰতীক ব্যৱহাৰ কৰা হয়। এই চিহ্নকেইটা হ'ল 0, 1, 2, 3, 4, 5, 6, 7, 8, 9। এই চিহ্নকেইটাৰ একোটাক অংক বোলে। ইয়াক আমি গণিতৰ বৰ্ণমালা বুলিও ক'ব পাৰোঁ। যেনেকৈ ইংৰাজী শিকিবলৈ ABCD জেডলৈ বৰ্ণমালা জানিব লাগিব, অসমীয়াত ক, খ, গ, ঘ আৰু অ, আ ইত্যাদি জানিব লাগিব। একেদৰে গণিততো 0, 1, 2, 3 up to 9লৈ গোটেইবোৰ শিকিম। ধাৰাবাহিকভাৱে বাকীবোৰ শিকি যাম। আজিলৈ এৰিলোঁ, ধন্যবাদ।